গুড আফটাৰনুন ফ্ৰেণ্ডছ। এইটো আজি মই ইনভাৰ্টাৰত হেৰি কৰিবলৈ ওলাইছিলোঁ, পানী ভৰাবলৈ ওলাইছোঁ। আপোনালোকে জানে এতিয়া গৰমৰ দিন, এতিয়া ইনভাৰ্টাৰৰ কামটো বেছি হয়। সকলোৰে ঘৰত ইনভাৰ্টাৰ আজিকালি আছেই। বেটাৰীৰ মেইনটেনেঞ্চ বোলা বস্তু এটা আছে। আপোনালোকে বেটাৰী মেইনটেনেঞ্চ কৰিবই লাগিব, নহ'লে বেটাৰীটোৰ আপুনি বেছি দিন চলাব নোৱাৰিব, সোনকালে বেয়া হৈ যায়। মোৰ আজি ইনভাৰ্টাৰটো নাই কমেও 14 বছৰমান হ'ল। 2011 নে 12তে লৈছিলোঁ, কিন্তু মেইনটেনেঞ্চ কৰি আছোঁ। কিন্তু এইবাৰ অলপমান পলম হ'ল মেইনটেনেঞ্চ কৰোঁতে। এতিয়া কি হৈ আছে মই কিন্তু গম পোৱা নাই। এতিয়া দেখুৱাব ওলাইছোঁ মই। এইটো পুৰণা হ'ল বহুত। এইটো আমাৰ মাইক্ৰ'টেক ইনভাৰ্টাৰ। এইটোৰে বেটাৰী আজি বেটাৰীত পানী ভৰাম বুলি ভাবিছোঁ। আপোনালোকে চাই লওক। এই প্ৰথমতে ওপৰৰ ঢাকনিখন মই খুলি ল'লোঁ। এইটো বেটাৰীটো আপোনাৰ, যদি বেটাৰীটোত ভালকৈ মেইনটেনেঞ্চ কৰা নাযায় তেনেহ'লে বেটাৰীটো সোনকালেই বেয়া হয়। সেই গতিকে মই দেখুৱাব বিচাৰিছোঁ কেনেকৈ বেটাৰীত পানী ভৰোৱা হয়। প্ৰথমতে মই অলপ চাফা চিকুণ কৰি লওঁ। আচ্ছা, এইটো বেটাৰী আপোনালোকে দেখিছে, এক্সাইডৰ বেটাৰী। যদি ইয়াক মেইনটেনেঞ্চ কৰা নহয় তেনেহ'লে বেটাৰীটো ফুলি যায়। ইয়াতে ফুলিব ধৰিব আপোনালোকৰ। গতিকে এতিয়া চাই লওক পানী কিমান কমি গৈছে, চাই লওকচোন। এই ৰঙা চিনডালত নায়েই। আপোনালোকে জানে নহয় এই ৰঙা হেৰিটো উঠি আহিব লাগে। এতিয়া মই আপোনালোকক পানীটো ভৰাই পেলাই দেখুৱাম। বেটাৰীত কিন্তু যিকোনো পানী আপুনি ভৰাব নোৱাৰিব। এইটো দেখিছেনে? এইটো ডিষ্টিল্ড ৱাটাৰ। আপুনি যিকোনো কুঁৱা বা দমকলৰ পানী ভৰাই দিব নোৱাৰিব, বা বৰিঙৰ পানী আপুনি ভৰাব নোৱাৰিব। কেৱল ডিষ্টিল্ড ৱাটাৰহে আপুনি দিব পাৰিব। এই ডিষ্টিল্ড ৱাটাৰটো আপুনি যিকোনো দোকান এখনত, যিটো বেটাৰী দোকান থাকে, সেই দোকানত আপোনালোকে পাই যাব। সেই গতিকে প্ৰথমতে এতিয়া চাই লওঁ। ইয়াতে যিটো এই পৰ্চনটো থাকে আপোনালোকে খুলি ল'ব পাৰিব। আপোনালোকে এই পৰ্চনটো খুলি ল'ব ধুনীয়াকৈ। খুলি লোৱাৰ পিছত আপোনালোকৰ সুবিধা মৰ্মে আপোনালোকে বস্তুটো কৰি ল'ব। মই ইয়াতে কি কৰিছোঁ, আপোনাৰ এই ডিষ্টিল্ড ৱাটাৰটো মই ইয়াতে গিলাচত ঢালি লৈছোঁ। এটা প্লাষ্টিকৰ গিলাচ ঢালি লৈ তাৰপিছত মই ইয়াতে ঢালি দিম। বহুদিন মেইনটেনেঞ্চ কৰা নাছিলোঁ, আজি 5 মাহ মানে হ'ল। কিন্তু আপোনালোকে এইটো ভুল নকৰিব। আপোনালোকে 2-3 মাহৰ মূৰে মূৰে এইটো হেৰি কৰি থাকিব। হ'ব। এতিয়া আমি চাই লওঁ। এতিয়া দেখিছেনে, ৰঙা সেইটো ওপৰলৈকে উঠিছে। তাৰমানে ইয়াতে পানী ভৰোৱা হৈ গ'ল। এনেকৈ আপোনালোকে প্ৰত্যেকটা চেলতে আপোনালোকে এনেকৈ পানীটো সুমুৱাই পেলাই মিলাই ল'ব।
কিমান শুকাই গৈছিল দেখিছেনে? 2 গিলাচ খাইছে পূৰা। আকৌ আগৰ নিচিনাকৈ আমি চাই লওঁ। এইটো এতিয়া এনেকৈ দিলে, এতিয়া দেখিছেনে আপোনালোকে ৰঙা সেইটো ওপৰলৈকে উঠি আহিছে। তেনেকৈ আপোনালোকে গোটেইকেইটাতে আপোনালোকে এনেকৈ পানী ভৰাই ল'ব। এতিয়া আকৌ 3 নম্বৰটো খুলিছোঁ। 3 নম্বৰটো খুলি ইয়াতে আমি এনেকৈ পানীটো ভৰাইছোঁ। আগৰ নিচিনাকৈ ভৰাব ধুনীয়াকৈ, যাৰ যেনেকৈ সুবিধা হয়। কোনোবাই চুপিৰে, কোনোবাই এনেকৈ মোৰ নিচিনাকৈ গিলাচেৰে, ডিছপ'জেবল গিলাচ এইটো। এনেকৈ যিমানটো এমাউণ্টত লাগে আপোনালোকে ভৰাই দিব, বেছিও নিদিব একেবাৰে। এতিয়া আমি চাই লওঁ বস্তুটো এনেকৈ। দেখক ধুনীয়াকৈ ওপৰলৈকে উঠি আহিছে ৰঙা চিনডাল। তেনেকৈ আপোনালোকে বাকীকেইটাত যাৰ যাৰ যেনেকৈ থাকে তেনেকৈ ভৰাই দিম। মই আকৌ যি দুটাৰ ভৰাব আছে ভৰাই দিম। আপোনালোকে তেনেকৈ এইটো ভৰাব। এনেকৈ মই গোটেইকেইটা চেলতে পানী ভৰাই সম্পূৰ্ণ কৰিলোঁ। বন্ধুসকল আপোনালোকে চাই লওক কি ধুনীয়াকৈ সেই ৰঙা ওপৰত যিটো হেৰি আছে, চিন আছে, টোপটো আছে, চাওক ওপৰলৈকে উঠি আছে ধুনীয়াকৈ। এনেকৈ আপোনালোকেও এনেকৈ ধুনীয়াকৈ মিলাই গোটেইকেইটা বেটাৰী 6টা চেলতে আপোনালোকে এনেকৈ ভালদৰে পানী দি পেলাই এনেকৈ চেলকেইটা এনেকৈ মেইনটেনেঞ্চ কৰিলে আপোনাৰ বেটাৰীটো বহুত দিনলৈকে চলিব। দিন নহয়, বছৰ বছৰ ধৰি চলিব। আৰু যদি মেইনটেনেঞ্চত অলপ কম হয় তেনেহ'লে আপোনালোকে বেটাৰীটোৰ যিটো আপোনালোকে হেৰি পাব লাগিছিলে, লাইফ পাব লাগিছিলে, সিমান এটা লাইফ এটা আপোনালোকে নাপাব। বেটাৰী লাইফ এই চেলকেইটাতে থাকে। ইয়াতে আপুনি যদি ইয়াৰে কোনোবা এটা চেলো যদি আপোনাৰ বেয়া হয় তেনেহ'লে আপোনাৰ বেটাৰীটো আপোনাৰ কাম নকৰিব বা বেকআপ বেছি নিদিব আপোনালোকক। গতিকে মেইন ইনভাৰ্টাৰৰ কাম হৈছে মানে কি, মেইন বেটাৰীটোৱে। বেটাৰীটোৰ পৰাই আমি সকলো মানে এনাৰ্জিবিলাক পাই থাকে। ইনভাৰ্টাৰটোৱে পাই থাকি আমাৰ ঘৰৰ আমি লাইটবিলাক পাওঁ। কিন্তু যদি এই চেল এটা বেয়া হৈ যায় তেনেহ'লে আপোনালোকৰ বেকআপ আপোনালোকে বহুত কম পাব। এতিয়া বন্ধু মোৰ এইটো পানীটো দিয়া হৈ গ'ল। এতিয়া ইয়াক মই ইনষ্টল কৰিম। ইনভাৰ্টাৰটো মই চাফ চিকুণ কৰি ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া ইয়াক ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰিবৰ কাৰণে প্ৰথমতে যিটো আমাৰ মেইন প্লাগ থাকে, এই প্লাগৰ পৰা এই ছুইচটো বন্ধ কৰি দি আপোনালোকে এই প্লাগটো উলিয়াই দিব। তাৰপাছত যিটো আপোনাৰ ইনভাৰ্টাৰৰ যিডাল তাঁৰ থাকে, এই ইনভাৰ্টাৰৰ তাঁৰডাল আপোনালোকে এইটো মেইন প্লাগত সোমাই দিব। দি পেলাই যিডাল আপোনালোকে উলিয়াই দিছিলে মেইন প্লাগৰ পৰা, যিডাল তাঁৰ আপুনি মেইন প্লাগৰ পৰা উলিয়াই দিছিলে, ইয়াৰ পৰা উলিয়াই দিছিলেতো এইটো আনি আপুনি এইটো ইনভাৰ্টাৰৰ আপোনাৰ এইটো বেক চাইডত আপোনালোকে এইটো সোমোৱাই দিব। ইনভাৰ্টাৰৰ এইটো বেক চাইডত আমি এনেকৈ সোমোৱাই দিছোঁ। সোমোৱাই দিয়াৰ পিছত বেলেগ একো কাম নাই, আপোনালোকে ছুইচটো দিব পাৰিব। ছুইচটো দিলে ইনভাৰ্টাৰটো অন হ'ব। এতিয়া ইনভাৰ্টাৰটোৱে চাৰ্জ ল'বলৈ আৰম্ভ কৰিছে। তাৰপিছত আপোনালোকে আৰু এটা কাম কৰিব, আপোনাৰ যিটো মেইনটো ছুইচটো থাকে ইনভাৰ্টাৰৰ মেইন ছুইচটো, এইটো অন কৰি দিব। এইটো অন থাকিলেহে আপোনালোকে গম পাব চব সকলো কথা। গতিকে মোৰ কামটো প্ৰায় সম্পূৰ্ণ হৈ গ'ল। এতিয়া আপোনালোকে এনেকৈ মোৰ নিচিনাকৈ কৰিব পাৰিব। আৰু মোৰ এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অলপমান সহায় হৈছে বা আপোনালোকে ভাবিছে মোৰ কিবা উপকাৰ অলপমান হৈছে, তেনেহ'লে মোক কমেণ্টছত নিশ্চয় জনাব। আৰু এটা ভিডিঅ'টোত লাইক দিব নাপাহৰিব। থেংক ইউ।